বৰপেটাৰ কৃতি শিক্ষক সাংবাদিক আৰু বুদ্ধিজীৱী প্ৰয়াত মনীন্দ্ৰ দাসৰ এখন শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ আজি বৰপেটাত উন্মোচন কৰা হয়। বৰপেটাৰ ৱালডেন ধাবাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভজ্যোতি দাস সম্পাদিত মনশ্ৰী মনীন্দ্ৰ শীৰ্ষক শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থখন উন্মোচন কৰে প্ৰয়াত দাসৰ একালৰ সহকৰ্মী বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, প্ৰাক্তন ছাত্ৰ তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মাখনলাল দাস, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোবৰ্ধন দাস আৰু শিক্ষাবিদ বাৰীন্দ্ৰ ভূঞাই। বৰপেটাৰ সমাজ জীৱনৰ অন্যতম পথ প্ৰদৰ্শক মনীন্দ্ৰ দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী সভাত অংশ লোৱা কেইবাগৰাকীও বিশিষ্ট লোকে প্ৰয়াত শিক্ষাবিদ বুদ্ধিজীৱীগৰাকীৰ সান্নিধ্যৰ সোঁৱৰণ কৰে। প্ৰয়াত মনীন্দ্ৰ দাসক সোঁৱৰণ কৰি প্ৰতিজন ব্যক্তাই মনীন্দ্ৰ দাসৰ জীৱনকালত নিজ আদৰ্শ আৰু চিন্তাত অটল এজন সমাজমুখী আৰু জীৱনমুখী মানুহ বুলি উল্লেখ কৰে। তেওঁৰ স্পষ্টবাদিতাৰ বাবে জীৱনকালত তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল বুলিও উল্লেখ কৰে বক্তাসকলে। শ্ৰদ্ধাৰ মনীন্দ্ৰ ছাৰ এগৰাকী ব্যতিক্ৰমী ব্যক্তি আছিল। তেখেতে শিক্ষকতা কৰাৰ লগতেও সাংবাদিকতাৰ যোগেদি সমাজ জীৱনৰ যিবিলাক অন্যায় অবিচাৰ সেইবিলাকৰ বিৰুদ্ধে তেখেতে দৃঢ়তাৰে কলম চলাইছিল। তেওঁ যি সময়ত বৰপেটাৰ গ্ৰন্থ সম্পৰ্কত সচেতনতা নাছিল, সেই সময়তে তেখেতে অসমৰ উপৰিও ভাৰতবৰ্ষ আনকি পৃথিৱীৰ বিশ্বৰ যিবিলাক গ্ৰন্থ আছিল সেইসমূহ গ্ৰন্থ তেখেতে মগাই আনি হ'লেও পঢ়িছিল আৰু তেখেতে নিজে মাকৰ নামত এটা তেখেতৰ ঘৰত পুথিভঁৰাল স্থাপন কৰিছিল আৰু সেই পুথিভঁৰালত তেখেতে এই গ্ৰন্থসমূহ সজাই ৰাখিছিল। আৰু মোৰ অনুভৱ বৰপেটাত অম্বিকাগিৰি ৰায়চৌধুৰীৰ পিছত আমি যিসকল ব্যক্তিৰ কথা শুনিছোঁ পঢ়িছোঁ সেই ক্ষেত্ৰত মনীন্দ্ৰ দাস এক বিশেষভাৱে ব্যতিক্ৰমী ব্যক্তি আছিল। তেখেতে অম্বিকাগিৰি ৰায়চৌধুৰীৰ পথেৰেই যিবিলাক অন্যায় অবিচাৰ সমাজত চলে সেইসমূহ তেওঁ অকলেই দৃঢ়তাৰে সেইসমূহৰ তেওঁ প্ৰত্যাহ্বান জনাইছিল, আপত্তি কৰি দৰ্শাইছিল আৰু নিজেই বৰপেটাৰ বহুকেইটা জটিল সমস্যা সম্পৰ্কত ব্যক্তিগত ধন তেওঁ ব্যয় কৰি তেওঁ আদালতৰ ওচৰ চাপিছিল সমাজ জীৱনক সুবিচাৰ দিয়াৰ কাৰণে।